নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ইউপিপিএল দলত মুখ্য মাঘাত ইউপিপিএল এৰি দলে বলে বিপিএফত যোগদান বিজেপি ইউপিপিএফ দলে বহুত কষ্ট দিলে 22 তাৰিখে ৰাইজে বিদায় দিব মিত্ৰজোঁটৰ চৰকাৰক যিমানেই বিটিচিৰ নিৰ্বাচনৰ দিন চমু চাপি আহিছে সিমানেই যেন ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি পাইছে সাহসীয় মিত্ৰ দল বিজেপি আৰু ইউপিপিএলৰ বিপৰীতে নিৰ্বাচনী প্ৰচাৰ জোৰদাৰ কৰি তুলিছে বিপিএফে হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন বিপিএফৰ প্ৰতি আকৃষ্ট হৈছে বিটিচিৰ একাংশ জনতা আনকি বিজেপি আৰু ইউপিপিএলৰ বহু সংখ্যক নেতা কৰ্মীও আকৃষ্ট হৈছে বিপিএফৰ প্ৰতি যাৰ ফলত দিনক দিনে অধিক শক্তিশালী হৈ পৰিছে হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন বিপিএফ সমগ্ৰ বিটিচি অঞ্চলতে বিপিএফ দলে জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে দেওবাৰে 12 নং সালাকাটি সমষ্টিৰ বিপিএফ দলৰ মনোনীত প্ৰাৰ্থী 1,500 বসুমতাৰীয়ে সমষ্টিটোৰ গাৰুখুটা অঞ্চলত এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ইউপিপিএল আৰু বিজেপি দলক তীব্ৰ সমালোচনা কৰি কয় যে এইবাৰ বিটিচিত বিপিএফৰ চৰকাৰ নিশ্চিত বসুমতাৰীৰ মতে ইউপিপিএল আৰু বিজেপি দলে সাধাৰণ মানুহক হাৰাশাস্তি দি আহিছে গতিকে ৰাইজে বুজি পাইছে যে বিটিচিত বিপিএফৰ বাহিৰে কোনেও চৰকাৰ গঠন কৰিব নোৱাৰে যাৰ বাবে বিভিন্ন দলৰ নেতা আৰু কৰ্মীসকলে দলে বলে বিপিএফ দলত যোগদান কৰিলে এই সময়ত বিটিচি এৰিয়াত ইউপিপিএলৰ আৰু কোনো অস্তিত্ব নাই ইউপিপিএল দল ত্যাগ কৰি আজি বিপিএফত দলে দলে যোগদান কৰি আছে আৰু বহুত সময় আছে এতিয়াও বহুত মানুহ মানে আহিবলৈ আৰু মানে আমাক প্ৰস্তাৱ আগবঢ়াই আছে লাহে লাহে আমি সব মানে 22 তাৰিখৰ আগত 20 তাৰিখ ছেপ্টেম্বৰত বিটিচিত আৰু ইউপিপিএল আমি নাৰাখোঁ আমি 22 তাৰিখত তেখেতসকলক প্ৰাকৃতিকভাৱে মৃত্যু দণ্ড কৰিম কিয়নো সমাজত বহুত ক্ষতি কৰিলে তেখেতসকলে সমাজত মানে ইমান মিছাবাদী তেওঁলোকে ইমান মিছা কথা কৈ এই 5 বছৰত একোই নকৰিলে সমাজত বহুত ক্ষতি কৰিল ইয়াৰ মৃত্যুদণ্ড ৰাইজে 22 তাৰিখত বেলট পেপাৰত যোগেদি বেলট বক্সত শাস্তি প্ৰদান কৰিব প্ৰতিদ্বন্দ্বিতা বুলি তেনেকুৱা থাপ এটা কণ্টেষ্ট কোনো দলে ইয়াত নাহে কিন্তু কণ্টেষ্ট মানে আমাৰ সেকেণ্ডত আহিব ইউপিপিএলে আহিব 12,000 ভোটৰ ব্যৱধানত তেওঁলোকে সেকেণ্ডত আহিব যেটো আপোনাৰ সমষ্টিৰ বিভিন্ন প্ৰান্তত আপুনি নিৰ্বাচনী সভা আয়োজন কৰিছে তো ৰাইজৰ কেনে ধৰণে সহায় পাইছে ৰাইজৰ একদম 100% আশীৰ্বাদ পাই আছোঁ তেওঁলোকৰ যিটো মৰম এই মৰমটো আমি পাই আছোঁ আৰু ঈশ্বৰ ভগৱানৰ লগতে ৰাইজৰ যিটো আশীৰ্বাদ এই আশীৰ্বাদটো মই লৈ আছোঁ আৰু আশীৰ্বাদটো কোনেও নিদিয়াকৈ থকা নাই সবে 100% মোক আশীৰ্বাদ দিবলৈ আগবাঢ়ি আহিছে বিটিচিত বিপিএফৰ চৰকাৰ বিপিএফে চৰকাৰ গঠন কৰিব পাৰিব একদম 100% চৰকাৰ গঠন কৰিব পৰা যিটো সংখ্যা লাগে ইয়াতকৈ 3-4টা সিট আমি বেছি পাম স্যার দেখা গৈছে ইতিমধ্যে যে গোটেই অসম যদি ইচ্ছাদৰ এটা মানে ভয়ভীতি মানুহৰ মাজত চলি আছে যে আপোনালোকে ইতিমধ্যে দেখা পাইছে যে চৰকাৰ গঠন কৰাৰ পথত বিটিচিত কোনো ধৰণৰ উচ্ছেদ নহয় আমাৰ 2003 চনৰ 10 ফেব্ৰুৱাৰীত যিটো চুক্তি এই চুক্তিতেই লিখা আছে যে 2003 চনৰ 10 ফেব্ৰুৱাৰী ইয়াৰ আগত পৰা যিসকলে বসবাস কৰি আছে তেখেতসকলে সকলোই বিটিচি বাকী আৰু বিটিচি বাকী হিচাপে বিটিচিত চাই যেনেকৈ য'ত যেনেকৈ আছে তেনেকৈ মানে বসবাস কৰি থকাৰ অধিকাৰটো আছে ইয়াৰ কাৰণে বিটিচিত কোনো উচ্ছেদটো কোনো প্ৰযোজ্য নহয় আইন সংগত নহয় চাপৰ হালকুচাৰ পৰা
মুকলেজুৰ আলীৰ ৰিপৰ্ট NV Live।